আপোনালোকে PM সূৰ্য ঘৰ মুফ্ত বিজুলী এই আঁচনিখনৰ কাৰণে এপ্লাই কৰিছে নেকি? যদিহে কৰা নাই আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কিনো সূৰ্য ঘৰ PM সূৰ্য ঘৰ মুফ্ত বিজুলী এয়া কি সম্পূৰ্ণ আপোনালোকক আজিৰ এই ভিডিঅ'ত জনাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'ত জনাম আপোনালোকক বৰ্তমান ভাৰত চৰকাৰে এটা আঁচনি তৈয়াৰ কৰিছে যিটোৰ নাম হৈছে PM সূৰ্য ঘৰ মুফ্ত বিজুলী বুলি। তো সেই আঁচনিখনৰ কাৰণে আপোনালোকে যদিহে এপ্লাই কৰা নাই তো এপ্লাই কৰিব পাৰিব আৰু কি কি সুবিধা পাব আপোনালোকে সেই বিষয়ে আপোনালোকক জনাম আৰু কেনেকৈ কিমান টকাৰ সুবিধা পাব বা কিমান টকা নিজে ভৰিব লাগিব সেই বিষয়ে জনাম। তো কথাটো হৈছে PM সূৰ্য ঘৰ মুফ্ত বিজুলী আঁচনিখন হৈছে আপোনালোকে যদি চৰকাৰী সোলাৰৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ চৰকাৰৰ তৰফৰ পৰা সুবিধা পাব। তো বলক আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো মই মোবাইল স্ক্ৰীণত দেখুৱাম, কি কি বেনিফিট আছে, কি কি সুবিধা পাব আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই আছোঁ মোবাইল স্ক্ৰীণত গৈ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব PM সূৰ্য ঘৰ, PM সূৰ্য ঘৰ এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত বহুকেইটা ৱেবছাইট আহিব, কিন্তু আপোনালোকৰ প্ৰথমত যিটো নেকি নেশ্যনেল পৰ্টেল ফৰ ৰফটপ চ'লাৰ বুলি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই ৱেবছাইটটোত মই ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ পিছত অপশ্যন আহিছে। চাওক ইয়াতে আপোনালোকে চাব পাৰে ওপৰত লিখা আছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা নেশ্যনেল পৰ্টেল। তো এতিয়া আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন চাব, চাওক কেলকুলেটাৰ। তো ইয়াতে কেলকুলেটাৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত চাওক এনেকুৱা অপশ্যন আহিব পুনৰ। তো ইয়াতে আপোনালোকে পুনৰ চিলেক্ট কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰি দিব। ধৰি লওক মই ষ্টেটটো চিলেক্ট কৰি দিলোঁ অসম। তাৰপিছত কেটেগৰী এটা চিলেক্ট কৰি দিব আপোনাৰ। তো ইয়াতে ইণ্ডিভিজুৱেল দিব, ৰেচিডেঞ্চিয়েল দিব আপোনালোকে, ৰেচিডেঞ্চিয়েল দিলোঁ। তাৰপিছত ইয়াতে আপোনালোকৰ ইয়ৰ এভাৰেজ মান্থলি বিল। তো আপোনালোকৰ যিটো নেকি মিটাৰ বক্সৰ বিল আহে, তো ইলেক্ট্ৰিচিটি বিল, তো তাত কিমান টকা আহে মাহিলী, তো সেই অনুপাতে আপোনালোকৰ ইয়াত এমাউণ্টটো দি দিব। মোৰ ধৰি লওক যেনিবা মই এক্সাম্পল দি দিলোঁ 150 টকা, নহয় জানো 50 টকা দি দিলোঁ। তাৰপিছত ইয়াতে আপোনালোকে টোটেল এভেইলেবল ৰুফটপ এৰিয়া, তো স্কুৱাৰ মিটাৰ আৰু স্কুৱাৰ ফিট, তো মই স্কুৱাৰ ফিট কৰি দিলোঁ। তাৰপিছত তলত এটা অপশ্যন আহিছে চাওক, হাউ মাছ ডু ইউ ৱান্ট টু ইনভেষ্ট, আপুনি কিমান ইনভেষ্ট কৰিব পাৰিব, অৰ্থাৎ কিমান খৰচ কৰিব পাৰিব। তো ধৰি লওক আমি এক্সাম্পল দিলোঁ কিমান 300 টকা এটা দি দিলোঁ, নহয় জানো 300 টকাই দিলোঁ যেনিবা, নহয় জানো। তাৰপিছত ইয়াত কিলোৱাটটো চিলেক্ট কৰিব গৈছে, ৰিকুৱাৰ্ড চ'লাৰ প্লান কেপাচিটি ইন কিলোৱাট। তো ইয়াতে আমি 1 কিলোৱাট দি দিলোঁ, ইয়াতে 1 কিলোৱাট দি দিলোঁ, নহয় জানো 1 কিলোৱাট দিলোঁ। তাৰপিছত লোডটো চেংচন লোডটো আপোনালোকে দিব পাৰে, তো মানে 1 দি দিলোঁ। তাৰপিছত তলত এটা অপশ্যন আছে কেলকুলেট, তো ইয়াতে আমি কৰি দিলোঁ ক্লিক কৰাৰ পিছত আমাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিছে। চাওক এতিয়া চাওক আপোনালোকে চাওক 0ৰ পৰা 1 কিলোৱাট, 2 কিলোৱাট, 3 কিলোৱাট এনেকৈ আছে, নহয় জানো। তো এতিয়া চাওক আমি যদি 1 কিলোৱাট লওঁ আমি চৰকাৰৰ ফালৰ পৰা কিমান টকা পাম। তো ইয়াতে আমি এনেকৈ তলত স্ক্ৰল ডাউন কৰিম। চাওক ইয়াতে চাওক যদি আমি 1 কিলোৱাট বিজুলী বিচাৰোঁ, অৰ্থাৎ পাৱাৰ বিচাৰোঁ, তেনেহ'লে এষ্টিমেটেড প্ৰজেক্ট কষ্ট হ'ব 50,000 টকা, টোটেল 50,000 টকা কষ্ট হ'ব প্ৰজেক্ট কষ্টটো। তাৰপাছত ছাবচিডি আপোনালোকে পাব, চাওক কিমান ছাবচিডি পাব 30,000 টকা, অৰ্থাৎ এয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 30,000 টকা দিব। তো এতিয়া চাওক ইয়াতে লিখা আছে এষ্টিমেটেড কাষ্টমাৰ শ্বেয়াৰ, তো আমি গ্ৰাহকে কিমান ভৰিব লাগিব 20,000 টকা, তেতিয়াহে টোটেল 50,000 টকা হ'ব, নহয় জানো। কিন্তু এই টকাখিনিও আমাৰ যিটো নেকি ৰাজ্য চৰকাৰ অৰ্থাৎ হিমন্ত চৰকাৰ মামাই কৈছে যে এই টকাখিনিৰ 15,000 টকা আমাৰ মামাই দিব আৰু বাকী কিমান থাকিব 20,000 লৈ 5,000 টকা বাকী থাকিব, নহয় জানো। 5,000 টকাটো আমি কাষ্টমাৰজনে মানে খৰচ কৰিব লাগিব। টোটেল আহিব কিমান 50,000 টকা এষ্টিমেট গভৰ্ণমেণ্টৰ ফালৰ পৰা, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 30,000 দিব। তাৰপিছত ৰাজ্য চৰকাৰে যদি 15,000 দিয়ে বাকী থাকিব 5,000, নহয় জানো। 5,000 টকাটো নিজে খৰচ কৰিব লাগিব। আৰু এই কথাষাৰ মই সম্পূৰ্ণ আপোনালোকক প্ৰুফ দেখুৱাম। তো বলক মই অকণমান আপোনালোকক ভিডিঅ' এটা দেখুৱাইছোঁ মামাই কি কৈছিলেনো এই বিষয়ত, এই যিটো নেকি 50,000 বিষয়টোত কি কৈছে মামাই, সম্পূৰ্ণ আপোনালোকক অকণমান ভিডিঅ'টো দেখুৱাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে
PM Surya Ghar Muft Bijli Yojana তাৰমানে PM Surya Ghar আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৬,০০০ এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল ৫০,০০০ টকা ভাৰত চৰকাৰে সাবসিডি দিলে ৩০,০০০ টকা তথাপিতো ২০,০০০ টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,০০০ টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব 15,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে নহয় জানো এই ক্ষেত্ৰত আমাৰ অসম ৰাজ্যৰ কাৰণে বহুত সুবিধা অসমৰ নাগৰিকসকলৰ কাৰণে কাৰণ কিয় মধ্যবিত্ত পৰিয়ালসকলে নহলে ২০,০০০ টকা কৰ পৰা দিব নহয় জানো হেহে ২০,০০০ টকাৰ 15,০০০ টকা যদি মামাই দিয়ে বাকি ৫,০০০ টকা নিজে খৰচ কৰিব লাগিব তো যদিহে আপোনালোকে এতিয়ালৈকে এই আঁচনিখনৰ কাৰণে এপ্লাই কৰা নাই অৰ্থাৎ এই যোজনাখনৰ কাৰণে এপ্লাই কৰা নাই তো এপ্লাই কৰক কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছো তো আজিৰ ভিডিঅ'টো ইমানে আপোনালোকক এই ক্ষেত্ৰত আপোনালোকক কনফাৰ্ম কৰি দিলো যে যদি আপোনালোকে 1 কিলোৱাট ল'ব বিচাৰে তেনেহলে ৫০,০০০ টকা এস্টিমেট বাজেট হ'ব তাৰপিছত সাবসিডি কেন্দ্ৰ চৰকাৰৰ পৰা ৩০,০০০ পাব আৰু বাকি যেটো নেকি ২০,০০০ তাৰে 15,০০০ টকা মামাই দিব আৰু বাকি ৫,০০০ নিজৰ তো এইখিনি আছিল আজিৰ ভিডিঅ' আপোনালোকে যদি ভাল পালে ভিডিঅ'টো চাই তেনেহলে লাইক কৰি দিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ জনাম যে কেনেকৈ এপ্লাই কৰিব লাগিব কি দৰকাৰ হ'ব সেই সম্পৰ্কে আপোনালোকক সম্পূৰ্ণ ফুল প্ৰসেছ দেখুৱাই দিম তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় অসম